মঞ্চত উপস্থিত আছে আন এগৰাকী অনন্য ব্যক্তি, লিখিকা সংস্থা অসমৰ সভাপতি, ভূ-লিখিকা, বিশিষ্ট সমাজকৰ্মী, এগৰাকী সুদক্ষ সংগঠক। আমাৰ গোটেই অসমৰ লিখিকা সংস্থাৰ যিমানবিলাক সদস্য আছে, বাইদেউ প্ৰায় সকলোৰে খবৰ ৰাখে। ময়ো যদি কোনো মিটিঙত যোৱা নাই, বাইদেউ দেখা পালে হওক, ফোন কৰি হওক ক'ব তুমি নাহিলা কিয়। সেই বাইদেউগৰাকীৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। বাইদেউ এনেকৈয়ে সাহিত্য জগতখন জিলিকাই ৰাখক। আজি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰা মোৰ দাদা খুৰশ্বেদ আলম ডাঙৰীয়া। তেখেতে আমাৰ পৰিয়ালৰ সকলোতকৈ ডাঙৰ আৰু মই সকলোতকৈ সৰু। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ মুৰব্বী। তেখেত অসম লোকসেৱা আয়োগৰ 5 বছৰ সদস্যৰূপে কাম কৰিছে। তেখেতৰ 2জন পুত্ৰ প্ৰশাসনীয় বিভাগত উচ্চ পদস্থ বিষয়া আৰু একমাত্ৰ ছোৱালী তেখেতে উচ্চ ন্যায়ালয়ৰ অধিবক্তা। তেখেতে আমাৰ মাজত উপস্থিত হৈ আমাক ধন্য কৰিলে। তেখেতৰ সুস্বাস্থ্য মই কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এজন বিশিষ্ট সাহিত্যিক আমাৰ মাজত উপস্থিত আছে। অসমৰ চুকে কোণে এনেকুৱা কোনো সাহিত্যিক বা সাহিত্য চৰ্চা কৰা মানুহ নাই যে তেখেতক নাজানে। তেখেতে হ'ল শ্ৰীযুত ভৱানী প্ৰসাদ অধিকাৰী ছাৰ। তেখেতে আমাৰ পৰিয়ালৰ লগত নিবিড় সম্পৰ্ক। মোৰ ডাঙৰ বাইদেউ দিলৱাৰা খণ্ডকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ ছাত্ৰ আছিলে। সেই বন্ধুত্ব আজিলৈকে অটুট হৈ আছে আমাৰ পৰিয়ালৰ লগত। তেখেতৰ কথা ক'ব গ'লে এটা কথা আছে নহয়, গুণৰো নাই সীমা। মই কোনফালৰ পৰা ক'ম আৰু কোনফালৰ পৰাই শেষ কৰিম প্ৰায় সকলোৱে জানে। মই সেইলৈ আৰু আগ নাবাঢ়ো। কিন্তু তেখেতে অলপতে যিটো কাম কৰিছে সেই মই ক'ব বিচাৰিছোঁ। অসমৰ শেষ প্ৰান্তত থকা মানকাচৰ তাতে তেওঁ বহুবাৰ অহা যোৱা কৰি এখন ধুনীয়া নামঘৰ বনাইছে।